তৰুণ গগৈৰ অৰ্থনীতি ধুতি লুঙি খুটা দিয়া অৰ্থনীতি কিন্তু আমি সোণৰ ৰাজনীতি কৰিছো ধুতি লুঙিৰ বাবে কংগ্ৰেছী দালালৰ ভৰি ধৰিব নালাগে বটদ্ৰৱাত অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ সমৰ্থনত জনসভাত অংশ লৈ এই মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাংসদ হৈ মনমোহন সিঙে গামুচা সন্মান নিদিলে কিন্তু মোদীয়ে গামুচা সন্মান দিলে অসমীয়াক সন্মান দিলে বিজেপিয়ে ভূপেন দাস গোপীনাথ বৰদলৈক ভাৰত ৰত্ন প্ৰদান কৰিলে কিন্তু কংগ্ৰেছ চৰকাৰ আহিলে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ভাৰত ৰত্ন দিব বুলি কটাক্ষ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোক কোনোবাই কয় যে দাদা ৰাহুল আৰু সোনিয়াইটো এতিয়াও ভাৰত ৰত্ন পোৱা নাই মই কলো ৰখি আছে আৰু এবাৰ কংগ্ৰেছ হবৰ কাৰণে এইবাৰ কংগ্ৰেছ হলে ৰাহুল গান্ধীকো ভাৰত ৰত্ন দিব সঞ্জয় গান্ধীকো দিব সোনিয়া গান্ধীকো দিব প্ৰিয়ংকা গান্ধীকো দিব তেওঁ লৰাকো দিব আজি আমাৰ কলিয়াবৰ সংসদ আমাক শিকায় যে মাছ ধৰিলে নহব মাছটো মহিলা মাছ নে পুৰুষ মাছ আমি জানিব লাগিব আমি কৈছো মোক মাছ মহিলা আৰু পুৰুষ জানিব নালাগে মোক লাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত বটদ্ৰৱাৰ সম্পৰ্ক কি আৰু 10 বছৰৰ কংগ্ৰেছৰ শাসন কালত পুৰুষ মহিলা মাছৰ বিৱৰণ আমাক শিকোৱাতকৈ গৌৰৱ গগৈ তৰুণ গগৈয়ে বটদ্ৰৱা থানখনৰ উন্নতি কৰিলে আমি বেছি আনন্দিত হলোহেঁতেন তৰুণ গগৈ ডাঙৰীয়াই কয় মোৰ অৰ্থনীতি বেলেগ ধৰণৰ কি অৰ্থনীতি বোলে ধুতি আৰু খুটা আৰু কম্বল আৰু লুঙি দিয়াই মোৰ অৰ্থনীতি অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে তৰুণ গগৈ ডাঙৰীয়াই পুত্ৰ স্নেহৰ মূৰত আজি বদৰুদ্দিন আজমলৰ লগত হাত মিলাইছে হু ইজ বদৰুদ্দিন আজমল বুলি কৈছিলে আজি তেওঁ কৈছে বদৰুদ্দিন আজমল আৰু হু ইজ বুলি মই নকওঁ তেনেকুৱা ৰাজনীতি কৰা মানুহ আমাক নালাগে আমাক লাগে জাতিটোৰ হৈ আমাৰ মাটিৰ হৈ আমাৰ দেশৰ হৈ কাম কৰা ব্যক্তি ফলে গৌৰৱ গগৈ মাছৰ বিশেষজ্ঞহে সাংসদ নহয় গৌৰৱ গগৈ আৰু নতুন দিল্লীলৈ যাব নালাগে তেওঁক মাছৰ গৱেষণা কৰিবলৈ দিয়ক বটদ্ৰৱাৰ জনসভাত অংশ লৈ এই মন্তব্য বিধায়িকা আঙুৰলতা ডেকাৰ সোনিয়া গান্ধীয়ে চৰকাৰ বনাবলৈ পাকিস্তানৰে হাত মিলাইছে আনহাতে তৰুণ গগৈয়ে পুত্ৰক জিকাবলৈ আজমলৰে হাত মিলোৱা বুলি কটাক্ষ কৰিছে বিধায়িকাগৰাকী এটা কথা মনত ৰাখিব ৰাইজ গৌৰৱ গগৈ ঘৰুৱা মানে অসমত কংগ্ৰেছক ঘৰুৱা নিজৰ জাতিক বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰা কংগ্ৰেছে আজি এডিএফৰ লগত মিত্ৰতা কৰিছে মাত্ৰ এটা পৰিয়ালক বচাবৰ কাৰণে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত ডাঙৰীয়াদেৱক আমি বিপুল ভোটত জয়ী কৰি পঠিয়াম দিল্লীলৈ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ হাত আমি হাত শক্তিশালী কৰিম